জনাম যে অসম জাতীয় পৰিষদে সংবাদমেলৰ আয়োজন কৰিছে গুৱাহাটীৰ প্ৰাক কণ্টিনেণ্টেলত এই সংবাদমেল আছে আৰু সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰিছে তাত লুৰিণজ্যোতি গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে ইতিমধ্যে অসম জাতীয় পৰিষদৰ ৫ নম্বৰ মুকলি কৰিছে জাতীয়তাবাদৰ আস্থা ৰাইজৰ মাজত দেখা গৈছে বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে অপপ্ৰচাৰ চলাই এই আদৰ্শক বিভ্ৰান্ত কৰাৰ চেষ্টা চলা আহিছে বুলি এক অভিযোগ আনিছে নিৰ্বাচন আয়োগৰ জাননীত ইতিমধ্যে প্ৰচাৰ হৈছে বিভিন্ন ধৰণৰ সমালোচনা কৰিছিল তাৰ বাবে এই নম্বৰ মুকলি কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰলৈ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খোজা নাই বা নকৰো কাৰো অনুগ্ৰহত জাতীয়তাবাদ অসমত প্ৰতিষ্ঠা নহয় নিজৰ মেৰুদণ্ড পুনাই নিজৰ শিৰ উচ্চ কৰি অসমৰ জনতাৰ কাৰণে এক স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছো আপোনালোকে হাগ্ৰামা মহিলাৰ লগত যোগাযোগ ৰখাবলৈ কৈছিল কিন্তু হাগ্ৰামা মহিলাৰে শেহতীয়াভাৱে মহাজোঁটত অংশীদাৰ হোৱাবলৈ কালি টুইটাৰযোগে স্পষ্ট কৰিছে হাগ্ৰামা মহিলাৰী লগত ৰাখিব নোৱাৰি এখোজ পিছুৱাই গৈছে বুলি অনুভৱ কৰে নাই চক আমি আমাৰ মূল লক্ষ্যটি ঐক্যবদ্ধ আঞ্চলিক শক্তি কাৰণ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কৰাল গ্ৰাসত পৰি কাৰ্বি পাহাৰ আৰু বিটিএডি অঞ্চলত কি পৰিৱেশ সৃষ্টি হৈছিল এই কথা সকলোৱে জানে গতিকে আমাৰ সদায় প্ৰচেষ্টা আছিল যে আমি সকলো আঞ্চলিক শক্তিক আমি ঐক্যবদ্ধ কৰি আঞ্চলিকতাবাদ জাতীয়তাবাদ আমি আগবঢ়াই লৈ যাম কেইবালানিও আলোচনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত হৈছিল তেওঁলোকৰ কেইবাগৰাকী মন্ত্ৰীৰ লগত হৈছিল তেওঁলোকে যোগাত্মকভাৱে সঁহাৰি দিছিল কিন্তু পৰৱৰ্তী দিনত তেওঁলোকে আমাৰ লগত এই যিটো আঞ্চলিক শক্তি এই আঞ্চলিক শক্তিৰ লগত তেওঁলোকে নাথাকি তেওঁলোকে কংগ্ৰেছ বা মহাজোঁট বন্ধনত তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে আমি আমাৰ এইটো যিটো আলোচনা যোগাত্মক আছিল আমি আশা কৰিছিলোঁ যে আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব লাগে আৰু সেইটোৱে আমাৰ একমাত্ৰ উপায় ৰাজনৈতিকভাৱে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গতিকে ৰাজনৈতিক কিছু বাধ্যবাধকতা নিশ্চয় তেওঁলোকৰ থাকিব পাৰে গতিকে আমি আমাৰ যিটো সংগ্ৰাম বা আমি ৰাজনৈতিকভাৱে যিটো যুঁজ দিছোঁ কাৰণ আমি যুঁজিবৰ কাৰণে আহিছোঁ আমি কাৰো এইটো কথা কৈ আহিছোঁ যে কাৰোবাৰ অনুগ্ৰহত কাৰোবাৰ পিঠিত ভেজা দি আমি যুঁজ কৰিম এনেকুৱা ধৰণৰ মানসিকতা আমাৰ নাই কিন্তু আমাৰ মনটোত এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি এটা ঐক্যবদ্ধ জাতীয়তাবাদৰ ধাৰণা আৰু আধাৰ আছে যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাবাদ সেইসমূহৰ আমি ৰাজনৈতিকভাৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেনেকৈ নিশকটীয়া কৰিছে আমি কাৰ্বি পাহাৰতো দেখিছোঁ আমি বিটিএডিটো দেখিছোঁ তেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ উমান বিভিন্ন প্ৰান্তত চলি আছে এইবোৰো ৰাইজে দেখা পাইছে গতিকে তাৰ পাছত আমি কৈছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ বা তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ চিন্তা অতি কেন্দ্ৰীভূত ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেতিয়াও আঞ্চলিক বৈষম্য শেষ কৰাৰ কাৰণে কেতিয়াও সুসময় নহয় কেতিয়াও যোগাত্মক নহয় বা আমাৰ যিবোৰ অধিকাৰ আমাৰ যিবোৰ আত্মপ্ৰতিষ্ঠা বা আমাৰ অধিকাৰ সম্পৰ্কীয় যিবোৰ প্ৰশ্ন আছে সেইবোৰো তেওঁলোকে উত্তৰ দিয়াৰ ক্ষেত্ৰত এই দলসমূহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেতিয়াও ন্যায় দিয়া নাই গতিকে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ আমাৰ মূল লক্ষ্য আছিল আজিও সেই ধাৰণাৰ আমি আগবাঢ়ি গৈছোঁ কিন্তু আমি এটা কথা জানো যে যিহেতু যুঁজিবলৈ আহিছোঁ যুঁজাৰ লক্ষ্য অতদিনে অকলে যুঁজি আছোঁ গতিকে ২১ৰ নিৰ্বাচনত কোনোবা আমাৰ লগত আছে কোনোবা লগত আমাৰ নাই এইটোক লৈ আমি চিন্তিত নহয় আমি ইতিমধ্যে অসমৰ জনতাই অসম জাতীয় পৰিষদক আদৰি লৈছে সকলোৱে দেখিছে চাৰিওফালে জনতা উৎসাহিত সকলোৰে আশা ভৰসাৰ থল জাতীয়তাবাদ আৰু সেইকাৰণে আমি এবাৰো এই কথা স্পষ্টকৈ ক'ব খুজিছোঁ যে অসমৰ ৰাইজৰ সহযোগত চৰকাৰ হ'ব জাতীয় চৰকাৰ হ'ব জাতীয়তাবাদৰ চৰকাৰ আচ্ছা 2 মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব যিহেতু আপোনালোকে ৰাইজৰ দলৰ লগত ইতিমধ্যে মিত্ৰতা সম্পন্ন কৰিছে এই ৪৭টা সমষ্টিৰ কাৰণে আসন বুজাবুজি কেতিয়া খুব সোনকালে ৰাজহুৱা হ'ব খুব সোনকালে নাই চাওক তেখেত অসমলৈ আহিছে তেখেত এটা আঞ্চলিক দলৰ নেতা আৰু বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ লগত তেখেতসকলৰ এটা জোট বন্ধন আছে বা কংগ্ৰেছৰ লগত ইতিমধ্যে আছিল গতিকে সেই সূত্ৰে তেওঁলোকে আহিছে ইয়ালৈ গতিকে আমি আশা ৰাখিছোঁ আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে কাৰণ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কোনো ছত্ৰ ছায়াত ক'তো আঞ্চলিক শক্তিয়ে কেতিয়াও মূৰ তুলি থিয় হ'ব পৰা নাই গতিকে আমি আজিও পুনৰ আশা কৰোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ যিসমূহ আঞ্চলিক শক্তি আছে এই প্ৰতিটো শক্তি ঐক্যবদ্ধ হ'ব লাগে উত্তৰ পূৰ্বাঞ্চল দাক্ষিণাত্য উত্তৰ ভাৰত
পশ্চিম ভাৰত সকলোতে থকা আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ৰাষ্ট্ৰীয়ভাৱে ঐক্যবদ্ধ হ'ব লাগে আৰু যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে, নেশ্যনেল পলিটিকেল পাৰ্টি আছে, তেওঁলোকৰ যিটো অতি কেন্দ্ৰীভূত ব্যৱস্থা বা আঞ্চলিক বৈষম্য নাইকিয়া কৰি ন্যায় দিয়াৰ যিটো চিন্তা তেওঁলোকৰ যিহেতু নাই, তাৰ বিৰুদ্ধে সুৰক্ষিত বা আঞ্চলিক যিটো মানে আঞ্চলিক মানে শক্তিসমূহৰ অধিকাৰ বা ৰাজ্যসমূহৰ যি অধিকাৰ সেইবোৰ সুৰক্ষিত কৰিবৰ কাৰণে ন্যায় প্ৰাপ্তিৰ কাৰণে প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগে। এইটো আজিও আমি বিশ্বাস কৰোঁ। সেইটো আমি ঘোষণা কৰিম 47টা, কাৰণ ৰাইজৰ দলৰ লগত আমাৰ যিহেতু মিত্ৰতা আছে, তেওঁলোকৰ লগত আলোচনা কৰি আলোচনাৰ আমি চূড়ান্ত কৰিম কিমান 47টা আছিল। এক্সিট পলৰ বিপৰীত ধৰণৰ উদাহৰণ দেখোন বিহাৰত হৈ গ'ল। এক্সিট পলৰ বিপৰীত উত্তৰ জানো বিহাৰৰ নিৰ্বাচনত হোৱা নাই? আৰু এটা প্ৰশ্ন আছিল, যেহেতু আপোনালোক মহাজোঁটলৈ নিমন্ত্ৰণ কৰি আছে, প্ৰতিবাৰে আমন্ত্ৰণ কৰি আছে, তাৰ মাজতে প্ৰথমতে কৈছিল যে কংগ্ৰেছে আপোনালোকৰ আপুনি হওক বা অখিল গগৈৰ এগেইনষ্টত কোনো ধৰণৰ কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে, কিন্তু শেহতীয়াভাৱে কৈছে যদি মহাজোঁট বন্ধনলৈ আপোনাক নাহে তেতিয়া আপোনাৰ লুৰিণজ্যোতি গগৈ হওক বা অখিল গগৈৰ সন্মুখত কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকে খাৰ কৰিব, কালি প্ৰতীক বৰ্ডলৈ কৈছে। নহয়, এইটো মেটাৰে নকৰে। আমিতো কেতিয়াও কোৱা নাই, আমিতো আমাৰ স্থিতি স্পষ্ট কৰি আছোঁ। আমাৰ স্থিতি স্পষ্ট, আমি কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত কেতিয়া মিত্ৰতাত নাযাওঁ, স্পষ্ট কথা। গতিকে ইয়াতে ভয় ভাবুকি দিয়া এনেকুৱা ধৰণৰ কথা আহিব নোৱাৰে। গণতন্ত্ৰ এখন, ৰাইজে ঠিক কৰিব ৰাজনৈতিক ভৱিষ্যত কি হ'ব অসমৰ। চক সেইটো কথা নাহে, কাৰণ আমি আমাৰ যিটো আদৰ্শগত যিটো কথা সেইটো ইতিমধ্যে স্পষ্ট কৰিছোঁ। আমাৰ অন প্ৰিন্সিপল ষ্টেণ্ড ক্লিয়াৰ আছে। গতিকে এই কথাত আমি যিটো কথা ক'লোঁ তাৰ ইফাল সিফাল আমি কৰা নাই, নকৰোঁ। গতিকে আস্থা ৰাখক আমাৰ ওপৰত। আমি বহুবাৰ কৈছোঁ আমাৰ কথা। গতিকে তেওঁলোকে তেওঁলোকৰ নিজা চিন্তা তেওঁলোকে ব্যক্ত কৰিছে, কৰাৰ অধিকাৰ আছে। গণতন্ত্ৰ এখন। নিশ্চয় আমি অতি আশাবাদী, যোগাত্মক। এক্সিট পল যিয়েই নকওক, জনতাই ভোট দিব, জনতাই ঠিক কৰিব অসমৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত কি হ'ব। গতিকে নিশ্চিতভাৱে আশা ৰাখক 21ত আপোনালোকে মনে বিচৰা সপোনৰ চৰকাৰখন হ'ব। হেপনপটীয়া সম্প্ৰচাৰ আছিল লুৰিণজ্যোতি গগৈ। এজিপি সভাপতিগৰাকীয়ে বহুকেইটা কথা উল্লেখ কৰিছে, বিশেষকৈ আঞ্চলিকতাবাদৰ যি শক্তি যি একগোট হ'ব লাগে সেই বিষয়ে তেওঁ এটা আহ্বান জনাইছে। RJD নেতাগৰাকী তেজস্বী যাদৱৰ ভ্ৰমণ সম্পৰ্কীয় তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। কিন্তু লগতে বিজেপি মিত্ৰজোঁট বা মহাজোঁট, কংগ্ৰেছ AIUDF নেতৃত্বাধীন যি মহাজোঁট কাৰো সৈতে ৰাষ্ট্ৰীয় শক্তিৰ সৈতে নাই বুলিও স্পষ্ট কৰিছে লুৰিণজ্যোতি গগৈ। বিজেপি মিত্ৰজোঁটৰ আসনৰ অংকত লাগিছে কিন্তু আউল। 3খন আসন দাবী কৰিছে গণসুৰক্ষা পাৰ্টীয়ে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম, 3খনকৈ আসন দাবী কৰিছে গণসুৰক্ষা পাৰ্টীয়ে। বিজেপিক জনাইছে ইতিমধ্যে গণসুৰক্ষা পাৰ্টীয়ে এই বিষয়ে। তেওঁলোকে বিচাৰিছে বৰমা আসনখন চাপাগুৰি আৰু চিডলি। বৰমা চাপাগুৰিৰ চিডলি লাগে নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন GSPক। বৰমাত মন্তব্য কৰিছে GSP সাম্ভাব্য প্ৰাৰ্থী বৰমাত হ'ব পাৰে পানীৰাম ৰাভা, প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা। আৰু নিউজ 18ক এই বিষয়ে জনাইছে নৱ কুমাৰ শৰণীয়াই। বিজেপি মিত্ৰজোঁট ইতিমধ্যে আগবাঢ়িছে আসন বুজাবুজিৰ বাবে, আৰু বিজেপি মিত্ৰজোঁটৰ পৰা আসন বিচাৰিছে GSPয়ে। বিজেপি মিত্ৰজোঁটত আসনৰ অংকত এতিয়া যেন ক'ৰবাত আউল লাগিছে, কিয়নো প্ৰত্যেকটো দলে যিকেইটা দল অংশীদাৰ এই মিত্ৰজোঁটৰ এই প্ৰত্যেকটো দলে বিচাৰিছে আসন, আৰু 3খনকৈ আসন দাবী কৰিছে গণসুৰক্ষা পাৰ্টীয়ে। বিজেপিক জনাইছে ইতিমধ্যে এই বিষয়ে গণসুৰক্ষা পাৰ্টীয়ে। বৰমা, চাপাগুৰি, চিডলি এই 3টা সমষ্টি লাগে নৱ কুমাৰ শৰণীয়াক, আৰু বৰমা GSP সাম্ভাব্য প্ৰাৰ্থীও হ'ব পাৰে পানীৰাম ৰাভা। ভাৰতীয় সংবিধান এতিয়া বিপদত। বদৰুদ্দিন আজমলৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি এই মন্তব্য কৰিছে RJD নেতা তেজস্বী যাদৱে। সমান্তৰালকৈ যাদৱে কয় যে মহাজোঁট বন্ধনক লৈ স্থানীয় নেতাই সিদ্ধান্ত ল'ব। বন্ধ হৈ থকা কাগজ কলৰ লগতে চাহ শ্ৰমিকৰ সমস্যাৰ ওপৰত নিৰ্বাচনী ইছ্যু হ'ব। মহাজোঁট বন্ধনৰ নাম কি হ'ব এই বিষয়ে স্থানীয় নেতৃত্বই সিদ্ধান্ত ল'ব বুলিও মন্তব্য কৰিছে শেহতীয়াকৈ অসমৰ ৰাজনীতিত এণ্ট্ৰি মৰা RJD নেতাগৰাকীয়ে। पे न्योता दिया गया था
उस नेते में हम लोग आए, मुलाकात हुई। जाहिर तौर पर राजनीति की भी चर्चा तो होगी, चुनाव की घोषणा हो चुकी है और जैसा आज सुबह भी हम लोगों ने प्रेस कॉन्फ्रेंस में बताया आप सब लोगों को कि हम लोगों का जो मेन मकसद है वो सांप्रदायिक शक्तियों को रोकना है। जो जुमला पार्टी है उसको हम लोगों को रोकना है और इसके लिए हम लोगों के तरफ से, राष्ट्रीय जनता दल की तरफ से जो हमारी ताकत है वो पूरी ताकत लगा करके, चाहे कैंपेनिंग में हमारी ज़रूरत पड़े या और किसी प्रकार से हमारी ज़रूरत पड़े, मतलब पूरी तरीके से जो है दम लगा करके ये प्रयास करेंगे कि बीजेपी को किसी भी तरीके से सत्ता में आने से रोकें। और जाहिर सी बात है कि जो हमारी लाइट माइंडेड पार्टीज़ हैं, जो समान विचारधारा की जो हमारी पार्टियाँ हैं, अजमल साहब की पार्टी है, कांग्रेस पार्टी है, या और हो सकता है कोई दल होंगे, इसमें जो यहाँ के जो नेता हैं वो लोग आगे जो है बातचीत शुरू करेंगे और हमको लगता है तुरंत जो है नतीजा क्या निकल कर के आया आप लोगों को बता दिया जाएगा। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বাবে এতিয়া খোলা আছে মিত্ৰতাৰ দুৱাৰ। এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। মহানগৰীৰ বনফুল নগৰত যুৱক যুৱতীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লৈ 2021ত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে সাংসদগৰাকীয়ে। মোৰো ঘৰ প্ৰায় নৈপৰীয়া অঞ্চল বুলি ক'লেও ভুল নহ'ব, গুৱাহাটীৰ ওচৰত যদিও ব্ৰহ্মপুত্ৰৰ ওচৰতে হয়। চব আমাৰ চৰকাৰ হ'বলৈ গৈ আছে, তেওঁ থাকিলেও আমাৰ চৰকাৰ হ'ব, তেওঁ নাথাকিলেও আমাৰ চৰকাৰ হ'ব। তেওঁ আহ্বান জনাইছোঁ কি আহক আজি এটা নতুন ধৰণৰ ৰাজনীতি কৰোঁ, য'ত প্ৰত্যেকজনৰ যে আমাৰ ৰাজনৈতিক চিন্তাত যে পাৰ্থক্য আছে একে মঞ্চত আনি অসমৰ ভৱিষ্যতৰ কাৰণে এটা উচিত পদক্ষেপ লওক। নিমন্ত্ৰণ আছে, চৰকাৰ আমি বনাবলৈ গৈছোঁ, ৰাইজৰ মূল সমস্যাখিনি সমাধান হ'বই। নিবনুৱা সমস্যা, মূল্যবৃদ্ধি সমস্যা, বানপানী, আন্তঃগাঁথনি, উচ্চ শিক্ষা যথেষ্ট কৰিবলৈ আছে। যদি তেওঁলোকৰো অভিজ্ঞতাৰ পৰা তেওঁলোকক পৰামৰ্শ দিয়ে মই স্বাগতম জনাম, কিন্তু তাৰ আগত তেওঁলোকে সিদ্ধান্তটো ল'ব লাগিব। বল ইজ ইন দেয়াৰ কোৰ্ট। আমিনগাঁৱত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক ঘেৰাও কৰা হ'ল। বিজেপি কৰ্মীয়ে ঘেৰাও কৰিলে দুয়োগৰাকী কংগ্ৰেছ নেতাক। আমিনগাঁৱৰ ৰাজীৱ ভৱনত এখন সভাত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে আৰু অসম বচাও অভিযানত অংশ লৈছিল দুয়োগৰাকী নেতাই। প্ৰচাৰ সভাৰ অন্তত নিমন্ত্ৰণ মৰ্মে এঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল দুয়োজন নেতাই। কিন্তু তাৰ মাজতে তেওঁলোকক এই ঘেৰাও কাৰ্যসূচী কৰিলে একাংশ বিজেপি কৰ্মীয়ে আৰু আৰক্ষীয়ে তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলগীয়া হয়। আৰক্ষী তাত ঘটনাস্থলীত উপস্থিত হয়। বিজেপি কৰ্মীয়ে ঘেৰাও কৰে দুই কংগ্ৰেছ নেতা। ৰাজনীতিত তৰ্ক বিতৰ্ক থাকিব। অসমীয়া ৰাজনীতিত বিভিন্ন ৰাজনৈতিক দলৰ বাক স্বাধীনতা আছে, ভ্ৰমণৰ স্বাধীনতা আছে, কিন্তু এই যে সংস্কৃতি আজি ইয়াত দেখা পাইছে এইটো অসমীয়া সংস্কৃতি নহয়, এইটো ক'ৰবাত বাহিৰা সংস্কৃতি ইয়াত আনিবলৈ বিচাৰিছে। অসমীয়া মানুহে ইয়াৰ উত্তৰ আগন্তুক সময়ত দিব। নাজিৰাৰ অসম বচাও আহক অভিযানৰ জৰিয়তে দেৱব্ৰত শইকীয়াৰ নিৰ্বাচনী ৰণদংকা। শনিবাৰে এক বৃহৎ বাইক ৰেলীৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজ সমষ্টি নাজিৰাত নিৰ্বাচনী ৰণদংকা বজালে। নাজিৰাৰ সোণপুৰৰ পৰা এক বৃহৎ বাইক ৰেলীৰে নাজিৰা নগৰৰ মাজেদি বৰতল খেলপথাৰলৈকে কংগ্ৰেছ কৰ্মীসকলে কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, দেৱব্ৰত শইকীয়া জিন্দাবাদ আদি ধ্বনিৰে নাজিৰাৰ আকাশ বতাহ কঁপাই তোলে। ইয়াৰ উপৰি নাজিৰা বৰতল খেলপথাৰত এক জনসভাত অসম বচাও অভিযানৰ ভিডিঅ' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয় হোৱা প্ৰতিযোগীক পুৰস্কাৰো প্ৰদান কৰিলে। লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গামোচা কা বিৰোধিতাৰে গণস্বাক্ষৰো কৰে। আমি প্ৰকৃততে অসম বচাও আহক ৰাইজৰ প্ৰতি আহ্বান যে আপোনালোকে যদি অসমখন ভালে চলি আছে নিশ্চিতভাৱে অংশ ল'ব, আৰু যদি আপোনালোকে ভাবে যে অসমত কিছু আৰু ভাল কাম কৰিব লাগে আৰু এই চৰকাৰখনে যদি ৰাইজক প্ৰতাৰণা কৰিছে আমাক অৱগত কৰে। আমি এনেকৈ যেতিয়া বিভিন্ন অঞ্চললৈ গ'লোঁ, যিটো দেখা পালোঁ বিজেপি দলে যোৱা 7 বছৰ ধৰি অসমৰ ৰাইজক যে প্ৰতাৰণা কৰিছে সেই কথাটো আজি সকলো ৰাইজৰ সকলো অঞ্চলৰ মানে মুখে মুখে, আৰু তেখেতসকলে কৈছে যে বিজেপি দলে আমাক প্ৰতাৰণা কৰিলে। বিশেষকৈ যিটো অসম চুক্তি অনুসৰি বিদেশী বিতৰণ হোৱাৰ কথা আছিল, ইয়াৰ পৰিৱৰ্তে যিটো 2034 চনত আনিব বিচাৰিছিল তাৰ বাবে বৃহত্তৰ অসমীয়া সমাজে গোটেই সমগ্ৰ অসমতে আজি অসম চুক্তি ব্যক্ত কৰিছে।
সংখ্যালঘুক লৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ঠিকাদাৰী ৰাজৰ অৱসান ঘটিব অসমত সমাগত নিৰ্বাচনত অসমত ধুলিসাত হ'ব AIUDF সাংসাৰীত মন্তব্য কৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল সিদ্দিকীয়ে সাংসাৰীৰ সংখ্যালঘু নেতা তবিবৰ ৰহমানৰ ঘৰত অনুষ্ঠিত এক দলীয় আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু AIUDFৰ লগত RJDৰ জোটবন্ধন আখ্যা অৰ্থাৎ মিছা বন্ধন আখ্যা দিছে বদৰুদ্দিন আজমলে অকল অসমৰ মুছলমানৰ সকলকে বদনাম কৰা নাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত দেশক বদনাম কৰা বুলি অভিহিত কৰে আজমলে গৰীব মুছলমানৰ ফটো দেখুৱাই ৰাজনীতি কৰা বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে আনহাতে একাংশ সংবাদ মাধ্যমৰ অপিনিয়ন পোলক অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় অসমত 100+ মিছনত বিজেপি সফল হ'ব भारत का हिंदू मुसलमान सिख ईसाई और असम का भी हमारा सारा भाई माननीय मोदी जी के हाथ को मजबूत करने वाला है ये सारे ठेकेदारों की ठेकेदारी अब खत्म होने वाली है अजमल साहब ने असम के मुसलमानों को बदनाम नहीं किया है राष्ट्रीय स्तर पर अंतर्राष्ट्रीय स्तर पर देश को भी बदनाम करने का काम किया है आज विदेशों में हमारी छवि ये बन रही है कि असम का मुसलमान जकात खाने वाला मुसलमान है भारत का मुसलमान जकात पे जिंदा रहता है जकात के पैसे लाकर गरीब मुसलमानों के फोटो दिखाकर वो जो राजनीति चमका रहे थे अपना नाम कर रहे थे उस पर अब ताला लगने वाला है গহপুৰৰ ব্ৰহ্মজান নদীৰ বিগত বাৰিষাত চিঙা মথাউৰি বৰ্তমানলৈকে নিৰ্মাণ নকৰাত আতংকগ্ৰস্ত হৈ পৰিছে এতিয়া বৰানী পথাৰ বাসিন্দা বিগত বাৰিষাত কেইবাঠাইতো ব্ৰহ্মজান নৈৰ মথাউৰি বাঢ়নি পানীয়ে ছিগি লৈ গৈছিল জানিব পৰা মতে নদীখনৰ জৰাজীৰ্ণ মথাউৰি আৰু ছিগা অংশখিনি মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবৰ বাবে যোৱা বৰ্ষতে আবণ্টিত হৈছিল পুঁজিও কিন্তু ঠিকাদাৰৰ চূড়ান্ত মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ নকৰাৰ বাবে আগন্তুক বাৰিষাক লৈ আতংকিত হৈ পৰিছে ৰাইজ বৰানী পথাৰবাসীৰ ৰাইজে ইতিমধ্যে লিখিতভাৱে জলসম্পদ বিভাগৰ কাৰ্যালয়ত শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি দিবলৈ আবেদন জনাইছে যদিও এতিয়ালৈকে কিন্তু হাতত লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা ৰাইজে লগ লাগি বস্তা দি ৰাতি ৰাতি আমি এইখিনি কাম কৰিছিলোঁ তাৰপিছত এতিয়ালৈকে ইলেকশ্যন পালে ইলেকশ্যনত লাগিবনে চৰকাৰে আৰু এই মাথাউৰিৰ কাৰণে ঠিকাদাৰক কাম কৰাব আমি কিন্তু একেবাৰে এই কথাটো চিন্তা কৰি আমি হয়তো ইলেকশ্যনত ভোটে নিদিম নেকি আমি বাহাল থাকিম নেকি আৰু ঠিকাদাৰ দেখোন আমি ইয়াত চিনিয়েই নাপাওঁ এইটো কি কথা আৰু ঠিকাদাৰ নাহে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে হাওৰাঘাট থানাৰ অন্তৰ্গত উত্তৰ বৰবিলত সংঘটিত এনে এটা ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে 2 বছৰ পূৰ্বে উত্তৰ বৰবিলৰ হৰিপদ দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকী কিন্তু বিবাহৰ পাছৰে পৰাই যৌতুক বিচাৰি নিৰ্যাতন চলাইছিল মহিলাগৰাকীৰ পৰিয়ালক খবৰ নিদিয়াকৈ আনকি মৃতদেহ সৎকাৰ পৰ্যন্ত কৰাৰ অভিযোগ স্বামী গৃহৰ বিৰুদ্ধে এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃগৃহৰ লোক এটা বজাত খবৰ দিয়া গৈছে কি ফাঁচি লাগি মৰিছে তো ফাঁচি লাগি মৰিছে খবৰ দিয়াৰ পিছত আমি যেনে তেনে আহিছোঁ ঘৰৰ পৰা সকলো মানুহ ইয়াতে পাইছোঁ পোৱাৰ পিছত সিহঁতে আমি আহি ডেড বডি পোৱা নাই সিহঁতে দিশো লৈ গৈছে পষ্টমৰ্টেম কৰিবলৈ পষ্টমৰ্টেম কৰা লোৱাৰ পিছত আমাৰ মানে বক্তব্য হ'ল আমি পষ্টমৰ্টেম কৰা লোৱাৰ পিছত আমাৰ ডেড বডি বাপচ আমি পোৱা নাই সিহঁতে কৈছে আমি তাত জ্বলাই দিছোঁ সিহঁতে তাত জ্বলাই দিব লাগে আমাক ফোন কিয় কৰিছিল আমাক জনাব কিয় লাগিছিল আৰু জনাই পেলাই কিয় হ'লে আপুনি এতিয়া কি ভাবে এইটো কি হয় এইটো মাৰ্ডাৰ কেছ কোনে কৰিছে বুলি সন্দেহ কৰে হাজবেণ্ড এণ্ড সিহঁতৰ হাজবেণ্ডৰ ভনী এজন আছে আৰু ভিনদেউ এজন আছে সিহঁতৰ 3জন মিলি পুৰা একদম প্লানিং কেছ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি যোৰহাটৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান কেন্দ্ৰীয় মহাবিদ্যালয়ে হাতত লৈছে কেতবোৰ সুদূৰ প্ৰসাৰী আঁচনি মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীক আত্মনিৰ্ভৰশীলতাৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যৰে মুকলি কৰিছে কেঁচুসাৰ উৎপাদন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লগতে গঢ়ি তুলিছে এখন বোটানিকেল গাৰ্ডেন ইতিমধ্যে মহাবিদ্যালয়খনে LED বাল্ব প্ৰস্তুত আৰু প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলি ছাত্ৰ ছাত্ৰীসকলৰ এনেদৰে বাল্ব নিৰ্মাণ কৰি এখন বজাৰ গঢ়ি তুলিছে কেৱল সিমানেই নহয় মহাবিদ্যালয়খনৰ নিজা উদ্যোগত যোৰহাটৰ ছটাই চিনাতলি বাঘমৰা মেলেংগ্ৰান্ট ছটাই চাহ বাগিচা আৰু চেঙেলি গাঁও নামৰ
5খনকৈ গাঁৱক তুলনীয়া গাঁও হিচাপে লৈ এক প্ৰকাৰ প্ৰতিখন গাঁৱত সামগ্ৰিক উন্নয়নৰ এক ধাৰাৰো সৃষ্টি কৰিছে লগতে আমাৰ আপোন গাঁও নামৰ এটি ৱেবছাইটো মুকলি কৰিছে বিজ্ঞানীয়ে নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিলে তেখেতৰ সন্মানৰ কাৰণে প্ৰতিটো বছৰে 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডেটো অবজাৰ্ভ কৰা হয় নেশ্যনেল ছায়েন্স ডেৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত আমি নেশ্যনেল ছায়েন্স ডেটো চেলিব্ৰেট কৰিছোঁ 4টা নতুন কথাৰ সংযোজন হৈছে এখন বোটানিকেল গাৰ্ডেন ক্ৰিয়েট কৰা হৈছে ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ এটা গঠন কৰা হৈছে ইলেক্ট্ৰনিক LED বাল্ব 3টা ভেৰাইটিত ইলেক্ট্ৰনিক LED বাল্ব আমি প্ৰডাকশ্যন কৰিছোঁ ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইনিং দিম ছাত্ৰ ছাত্ৰীসকলক ট্ৰেইনিং দিম কেনেকৈনো ঘৰুৱাভাৱে এটা LED বাল্ব বনাব পাৰি মাৰ্কেটত কেনেকৈ ৰিলিজ কৰিব পাৰি সেই বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক ট্ৰেইনিং দিম তেখেতসকল স্বাৱলম্বী হ'ব পাৰিব বিশেষ টেট পৰীক্ষা স্থগিত ৰখা হৈছে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে স্থগিত ৰখা হৈছে বিশেষ টেট আজি অনুষ্ঠিত হোৱাৰ কথা আছিল এই বিশেষ টেট পৰীক্ষা কিন্তু স্থগিত ৰখা হৈছে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ বাবে আৰু বিশেষ টেট পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশনা দিছে শিক্ষা বিভাগৰ আয়ুক্ত সচিবে পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বিশেষ টেটৰ পৰৱৰ্তী দিন